আৰু ইয়াৰ আগতে জিলা প্ৰশাসনৰ পৰা কিছু মানুহ আহি তেওঁলোকক জাননীও দিল আৰু জাননী দিয়াৰ পিছত তেওঁলোক কিছু সংখ্যক মানুহ ইয়াৰ পৰা ঘৰ চৰ ভাঙি যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল। কিন্তু 15 দিনমান পিছত দেখা যায় সেই মানুহখিনিয়ে পুনৰ আকৌ সেইবিলাক ঠাইত ঘৰ বন্ধা আৰম্ভ কৰিছে। জিলা প্ৰশাসন আমাৰ পৰাতো আমি কমপ্লেইন কৰিছোঁৱে, অবজেকশ্যন দিছোঁৱে, কিন্তু জিলা প্ৰশাসনে কিয় জানো কৰা নাই কামটো, সেইটো আমাৰ এই ক্ষেত্ৰত জিলা প্ৰশাসনে ভালকৈ ক'ব পাৰিব কিয় তেওঁলোকে কৰা নাই বা কি অসুবিধা তেওঁলোকৰ দুৰ্বলতাই আছে কিবা, নহ'লে কামখিনি আজি পৰ্যন্ত হৈ নুঠে। সমস্যাটো ভুগিয়ে আছোঁ আৰু আমাৰো অসুবিধা, আমাৰ বৃহত্তৰ অঞ্চলত এটা ডাঙৰ অসুবিধা হৈছে যে সেইটো গ্ৰেজিং ৰিজাৰ্ভ। এই গ্ৰেজিং ৰিজাৰ্ভত সাধাৰণতে গৰু ছাগলী ম'হ ইত্যাদিয়ে ঘাঁহ খোৱাৰ কাৰণে ঠাইখিনি ব্যৱহৃত হৈছিল আগেয়ে, কিন্তু বহুদিনৰ পৰা এই হেৰি হোৱাতে এনক্ৰচমেণ্ট হোৱাৰ পিছৰ পৰা সেইখিনি আমি সুবিধাৰ পৰা বঞ্চিত হৈছোঁ বৃহত্তৰ অঞ্চলৰ।